লহকৰ জিলা পৰিষদ ৮ নং লহকৰ জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছোঁ। কোন দলৰ পৰা? বিজেপি দলৰ পৰা। তেতিয়া মই গম পাইছোঁ যে আৰু এজন মোৰ লগত কংগ্ৰেছ দলৰ হৈ পেলাই বাবুল আলী নামৰ এজন মানুহ এজনে প্ৰতিদ্বন্দ্বিতা কৰিছে। কিন্তু মই যিটো জানো তেখেতে আজিলৈকে মেট্ৰিক পাছ কৰিব পৰা নাই, কিন্তু ভুৱা মেট্ৰিক পাছ চাৰ্টিফিকেট অথচ হায়াৰ ছেকেণ্ডেৰী পাছ চাৰ্টিফিকেট দি নমিনেশ্যন দাখিল কৰিছে। মই আজি DC অফিচতো কমপ্লেইন দিছোঁ, তেখেতসকলে বিবেচনা কৰিব বুলি কৈছে। আৰু আমি এতিয়া আমাৰ লোকেল থানা ডিং থানাত আহি এটা দাখিল কৰিলোঁ। গতিকে মই ভাবোঁ যে আৰক্ষী বিষয়া আৰু নিৰ্বাচনী বিষয়াই সকলো গোটেই বিষয়টো তদন্ত মৰ্মে বিহিত ব্যৱস্থা ল'ব বুলি মোৰ সম্পূৰ্ণ বিশ্বাস। কাৰণ মই এই কথাটো মই ডাঠি ক'ব পাৰোঁ যে ইয়াত দাখিল কৰা মেট্ৰিক পাছ চাৰ্টিফিকেটটো সম্পূৰ্ণ মিছা। আৰু এটা কথা মই দেখিছোঁ যে তেখেতে যিটো এইজ প্ৰুফৰ কাৰণে যিটো এফিডেভিট দিছে, ইয়াত আছে তেখেতৰ ডেট অফ বাৰ্থ আছে 1985 আৰু মেট্ৰিক পাছ যিটো চাৰ্টিফিকেট দি কৈছে ইয়াৰ ডেট অফ বাৰ্থ আছে 1990। চাৰ্টিফিকেট কেইখন কি অসমৰ নে বেলেগ ৰাজ্যৰ? কিন্তু চাৰ্টিফিকেট কিন্তু অসমৰ নহয়, দুয়োটা অসমৰ বাহিৰৰ দিল্লী আৰু বুলি মই গম পাইছোঁ। গতিকে মই জানো যে তেখেতে ক্লাছ 9লৈকে আমাৰ ডিং এই কোনোবা ধ্ৰুৱজ্যোতি হাইস্কুলত পঢ়িছিলে, কিন্তু পিছত আৰু আমি গম পোৱা নাই তেখেতে পঢ়িছে। ইয়াৰ পৰা মেট্ৰিক তেওঁ পাছ কৰা নাই, অসমৰ পৰা মেট্ৰিক পাছ কৰা নাই। যিখন চাৰ্টিফিকেট তেওঁৰ বাহিৰৰ পৰা ওলাইছে সেইখন ভুৱা বুলি আপুনি ক'ব বিচাৰে? আৰু মই এটা কথা নিৰ্বাচনী বিষয়াক মই অনুৰোধ কৰিছোঁ, যদি তেখেতে 9 পাছ কৰি পেলাই ইয়াৰ পৰা ইণ্ডিয়াৰ যিকোনো জেগাত গৈ লিখা পঢ়া কৰিব পাৰে, কিন্তু ট্ৰেন্সফাৰ চাৰ্টিফিকেটখন লাগিব। ট্ৰেন্সফাৰ চাৰ্টিফিকেট স্কুলৰ পৰা নোলোৱাকৈ দিল্লী বা চেন্নাই কেনেকৈ তেখেতে মেট্ৰিক তাত ক্লাছ 10ত এডমিশ্যন লৈ লিখা পঢ়া কৰি কেনেকৈ মেট্ৰিক পাছ কৰিলে, মই সেই কথাটো মই অলৰেডি কমপ্লেইন দিছোঁ। আৰু মই আপুনি কি দাবী কৰে যে তেওঁৰ যিখিনি তেওঁৰ শিক্ষাগত অৰ্হতা বা বয়সৰ প্ৰমাণ পত্ৰ কি আমি ভুৱা বুলি দাবী কৰিছোঁ? মই সম্পূৰ্ণ মোৰ বিশ্বাস আৰু মই এইটো দাবী কৰিছোঁ যে তেখেতৰ যিটো মেট্ৰিক পাছ চাৰ্টিফিকেট সম্পূৰ্ণ ভুৱা, অথচ তেখেতৰ তাৰ ডেট অফ বাৰ্থৰ যিটো বয়সৰ প্ৰমাণ পত্ৰ দিছে দুটা দিছে, এটা এফিডেভিটত বেলেগ আৰু মেট্ৰিক পাছ চাৰ্টিফিকেট যিটো আছে তাতো বেলেগ। গতিকে মই এইটো ডাঠি ক'ব পাৰোঁ তেখেতৰ মেট্ৰিক পাছ চাৰ্টিফিকেটটো সম্পূৰ্ণ ভুৱা। আমি বাবুল আলীক জনামতে আমাৰ অঞ্চলৰ ল'ৰা হয়, তেখেতে ইয়াত 9লৈকে পঢ়িছে, স্কুলত পঢ়িছে, ইয়াত ধ্ৰুৱজ্যোতি স্কুলত পঢ়িছে। তেখেতে 9লৈকে পঢ়া বুলিহে আমি জানো। আৰু আমাৰ শুনামতে তাৰ এই মেট্ৰিক পাছ চাৰ্টিফিকেটটো সম্পূৰ্ণ ভুৱা, ক'ৰবাত বাহিৰৰ এই চাৰ্টিফিকেট হয়, আমাৰ ইয়াৰ নহয়। আমি সৰুৰে পৰা তাক চিনি পাওঁ, ইয়াতে থাকে, ইয়াত 9লৈকে পঢ়ি কেৰালালৈকে গুচি গ'ল। তাত ইয়াত কেনেকৈ পাছ কৰিলে, ক'ত পাছ কৰিলে আমিতো গমেই নাপালোঁ, একো আমি নাজানোৱে একো। আৰু দেখা গৈছে যে জন্ম প্ৰমাণ পত্ৰ লৈ আপোনালোকে অভিযোগতা কৰিছে। এইটো কিবা তাৰ বাৰ্থ চাৰ্টিফিকেট লৈ বা এই দুটা বস্তুত তাৰ ডিফাৰেঞ্চ হয়, জন্ম তাৰিখটো তাৰ ডিফাৰেঞ্চ বুলি আমি গম পাইছোঁ। কি আশা কৰিছোঁ? আমি আশা কৰিছোঁ যে তাৰ নমিনেশ্যনখন বাতিল কৰিব লাগে। তাৰ সম্পূৰ্ণ কাগজ পাতি ভুৱা যদি ই উপযুক্তই নহয়, আমি এইটো আশা কৰিছোঁ যে তাৰ নমিনেশ্যনখন কিবা ভাবি চিন্তি চাই আকৌ চালি জাৰি চাই তাৰ নমিনেশ্যন এই কাগজখিনি আৰু